এটা সংখ্যাক 19ৰে হৰণ কৰি ভাগফল 12 আৰু ভাগশেষ 7 পোৱা গ'ল সংখ্যাটো কি ঠিক আছে ইয়াত তোমালোকে দেখিবলৈ পাইছা ভাগফল আৰু ভাগশেষ সো ভাগফল আৰু ভাগশেষ ক'ত থাকে হৰণ অংকত থাকে তাৰো তোমালোকে ভাগফল ভাগশেষ ভাজ্য আৰু ভাজকৰ সম্পৰ্কটো চাগে নিশ্চয় জানা যদি নাজানা মই লিখি দিছো চোৱা তোমালোকে বহিত লিখি লোৱা ভাজ্য সমান ভাজ্য কাৰ কাৰ সমান হয় আমি লিখো ভাজক ঠিক আছে ভাজক পূৰণ ভাগফল ঠিক আছে যোগ এটা আহিব আমাৰ ভাগশেষ ইয়াত আহিব আমাৰ ভাগশেষ এটো তোমালোকে ধৰিব পাৰিছা এটো হ'ব ভাগশেষ ওকে সো ভাজ্যটোৰ কাৰণে কি কৰিব লাগিব ভাজ্যটোৰ পাবৰ কাৰণে আমি ভাজক আৰু ভাগফলক পূৰণ কৰি লম তাৰ পিছত ভাগশেষটো আমি যোগ কৰি দিম সো এই ক্ষেত্ৰত আমি এইটোকে এপ্লাই কৰিম কিয়নো ইয়াত আমাক ভাগফল কিমান দিয়া আছে ভাগফল আমাক 12 দিয়া আছে ঠিক আছে ভাগফল কিমান দিয়া আছে 12 দিয়া আছে আৰু ভাগশেষ কিমান দিয়া আছে ভাগশেষ দিয়া আছে 7 এটো ভাগশেষটোকে বাকি বুলিও কয় তাৰ পিছত 19ৰে হৰণ মানে কি 19ৰ হৰণ মানে হৈছে হি নিজে ভাজক হয় 19 টো কি হয় ভাজক হয় তেতিয়াহলে আমাক কৈছে যে এটা সংখ্যাক বুলি কৈছে এটা সংখ্যাক হে যেটো সংখ্যা সেই সংখ্যাটো কি বুলি কৈছে গতিকে সেই সংখ্যাটো হ'ব আমাৰ ভাজ্যটো ঠিক আছে সো সেই সংখ্যাটো পাবৰ কাৰণে আমি ভাজ্যটো যদি উলিয়াই দিও উত্তৰ ওলাই যাব অৰ্থাৎ আমি সদায় মনত ৰাখিব লাগে ভাজক আৰু ভাগফল পূৰণ কৰি পেলাই যদি ভাগশেষটো যোগ কৰি দিও তেতিয়া হলে আমি ভাজ্য পাওঁ ওকে বুজি পাইলা সো ইয়াত আৰু এটা কথা তোমালোকে মনত ৰাখিলা জানি লোৱা যে ইয়াত 19ৰে হৰণ বুলি কৈছে 19ৰে হৰণ মানে কি 19ৰে হৰণ মানে হৈছে ভাজক 19 টো হৈছে ভাজক 19 টো কি ভাজক ঠিক আছে আমি তেতিয়াহলে কি কৰিম ভাজক আৰু ভাগফলটো পূৰণ কৰি দিম তাৰ পিছত 7 টো তাৰ লগত যোগ কৰি দিম যেটো পাম হেটোই সংখ্যাটো হ'ব সো কৰি চাও সো আমাৰ ভাজক কি হয় ভাজক হৈছে 19 আৰু ভাগফল কি হয় 12 জাস্ট আমি পূৰণ কৰি দিম পূৰণ কৰিলে কিমান হ'ব তোমালোকে পূৰণটো জানাই আৰু সো 9 দুগুণ 18 18ৰ 8 উকলিব 1 2 গুণ 2 উকলাইকে 3 আকৌ এফালে একেৰে কৰিলে আমি 1 9 গুণ 9 আৰু 1 গুণ 1 এফালে 8 এফালে যোগ কৰি দিয়া 9 3 12 2 উকলিব 1 এফালে 2 আহিলে তাৰ পিছতে আমাৰ ভাগশেষ কিমান আছিল 7 আছিল এই 7 টো ইয়াৰ লগত যোগ কৰি দিয়া 7 টো যেতিয়া যোগ কৰি দিম 7 8 কিমান 15 15 5 উকলিব 1 আকৌ এই 2 লগত উকলাই 1 টো যোগ কৰি 3 হ'ব আৰু এফালে 2 আহিব 233 পালো ঠিক আছে গতিকে আমাৰ উত্তৰটো কি 233